নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী নতুন পদ কেতিয়া মুকলি হ'ব বুলি অপেক্ষা কৰি আছিল বা নতুন এডভাৰটাইজমেণ্ট কেতিয়া হ'ব বুলি ভাবি আছিল, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যোৱাকালি অসম বিধানসভাৰ মজিয়াত 2026-27 বৰ্ষৰ যি বিত্তীয় বাজেট, সেই বিত্তীয় বাজেট অসমৰ মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰে দাখিল কৰিছে। এতিয়া নতুনকৈ যি 2026-27 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিলে, তাত আপোনালোকৰ অহা 5 বছৰ যি 2 লাখ নিযুক্তি দিব, সেই 2 লাখ নিযুক্তিৰ কথা উল্লেখ কৰিছে। এতিয়া যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি সংবাদমেল দিছে, সেই সংবাদমেলটো ধুনীয়াকৈ কৈছে যে তেওঁলোকে যি 2 লাখ নিযুক্তিৰ কাম কাজ, সেই 2 লাখ নিযুক্তিৰ কাম কাজ খুব ক্ষিপ্ৰতাৰে আগবঢ়াইছে। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা আছে যিসকলৰ বয়সটো বেছি হৈছে বা যিসকলৰ অসম আৰক্ষী, অসম বন বিভাগ সেইখিনি ইণ্টাৰভিউ দিবলৈ হাইটটো কম আছিল বা তেওঁলোকে বেছি পঢ়া শুনা কৰা নাই, তেওঁলোকৰ বহুত ডাঙৰ ডিগ্ৰী নাই। এতিয়া সেইসকলৰ বাবে বহুত এটা ভাল খবৰ, কিয়নো নতুনকৈ যি 2 লাখ পদ মুকলি হ'ব, তাৰে ভিতৰত আপোনালোকৰ এনেকুৱা কিছুমান পোষ্ট আহিব য'ত আপোনালোকে 18 পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ST/SC সকলে বা OBC MOBC কেণ্ডিডেটে যিটো গভৰ্ণমেণ্টৰ নৰ্মছ এই চিলেকশ্যন কৰে সেইখিনি পাবই। মানে জেনেৰেল কেণ্ডিডেটে 18 পৰা 40 বছৰ এপ্লাই কৰিব পাৰিব আৰু হাইটৰ কোনো কথা নাথাকিব। বিশেষকৈ গ্ৰেড 4 যিখিনি পদ মুকলি হ'ব, তাত আপোনালোকে চিম্পুল 8 পাছ কৰিলেও এটা চাকৰি পাব। মাত্ৰ আপোনালোকৰ এনেকুৱা হ'ব যে গ্ৰেড 4 যিখিনি পদ মুকলি হ'ব, তাৰ বাবে আপোনালোকৰ যিটো কম্বাইন ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্ট আপুনি পাছ কৰি হৈ যাব। গতিকে আপোনালোকৰ যিসকলৰ বয়স বেছি হৈছে বা যিসকল ফিজিকেল হেণ্ডিকেপ, তেওঁলোকৰ এটা চৰকাৰী চাকৰি হ'ব। মাত্ৰ আপোনালোকে এডভাৰটাইজমেণ্ট অহাৰ সময়লৈ অপেক্ষা নকৰি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক, কিয়নো CM ছাৰে কালি আকৌ কৈছে যে 2 লাখ যি নিযুক্তি, সেই নিযুক্তিৰ কাম কাজ খুব ক্ষিপ্ৰতাৰে আগবঢ়াইছে আৰু খুব কম দিনৰ ভিতৰত নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। এইখিনিতে আপোনালোকক এটা কথা কৈ যাওঁ, নতুনকৈ যি 2 লাখ নিযুক্তি দিব, সেই 2 লাখ পদৰ একেলগে এডভাৰটাইজমেণ্ট নাহে। আপোনালোকৰ প্ৰথমতে আহিলে ধৰি লওক 50,000, তাৰপৰা তেনেকৈহে আপোনালোকৰ আহিব, একেলগে কোনো ধৰণৰ 2 লাখ পদ মুকলি নহয়। গতিকে আপোনাৰো এটা চাকৰি পাব পাৰিব, আপোনাৰো সেইখিনি যোগ্যতা আছে। মাত্ৰ আপোনাৰ ভিতৰত যিখিনি আছে, ধৰি লওক আপুনি মেট্ৰিকো পাছ নকৰিলে, আপুনি চিম্পুল 8 পাছ কৰিছে বা আপোনাৰ বয়স 35-36 বছৰ আছে, তথাপিতো আপুনি চাকৰি পাব। গতিকে আপোনাৰ যিখিনি আছে সেইখিনিলৈ আপুনি আগবাঢ়ি যাওক আৰু নিজকে ভালদৰে সাজু কৰক। আপোনাৰ যিটো নাই সেইটো লৈ চিন্তা নকৰিব। ধৰি লওক আপোনাৰ বয়সটো বেছি হ'ল বা আপুনি পুলিচত যাম বুলি ভাবিছিলে, আপুনি দৌৰা মেলা কৰিব নোৱাৰে, সেইখিনি আপোনাৰ যিখিনি নাই বা আপুনি হাই এটা কোৱালিফিকেশ্যন নাই, DLED BED সেইবোৰ আপোনাৰ এক্সট্ৰা কোনো কোৱালিফিকেশ্যন নাই, তথাপিতো আপুনি চাকৰি পাব। এটা চৰকাৰী চাকৰি আপোনাৰ নামতো আছে। মাত্ৰ আপোনালোকে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।